পৰিয়াললৈ 4 লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী তৎকালীন গৈ মেলি ফিংগাৰ দি আপুনি KYC কৰাৰ প্ৰয়োজন হ'ব আৰু তেতিয়াহে আপুনি আহিবলগীয়া সময়ত PM কিষাণৰ যিটো আপুনি ভাবিব নোৱাৰা এটা তেওঁলোকে পৰিস্থিতিৰ সন্মুখীন কৰিবলগীয়া হৈছে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ এইবিলাক জেগাৰ মানুহে কোনোদিনে এনেকুৱা ধৰণৰ ভয়ংকৰ বানপানী তেওঁলোকে দেখিবলৈ পোৱা নাছিলে। মেট্ৰিক পাছ কৰা ছাত্ৰ বা ছাত্ৰী হয় বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰী হয় তেনেহ'লে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব, যিটোৰ পৰা আপোনালোকে 30,000 টকা পৰ্যন্ত। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিবলৈ একদম নাপাহৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আগবাঢ়িছোঁ যি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা। আপোনালোকক যদি কেতিয়াবা ইমাৰ্জেঞ্চি লোন এটাৰ প্ৰয়োজন হয় আৰু আপোনালোকে যদি গুগল প্লে ষ্ট'ৰটো বা এপ ষ্ট'ৰটো খুলি যদি আপুনি লোন এটা ল'বৰ কাৰণে দৌৰ মাৰি যায় আৰু এপ্লিকেশ্যন এটা ডাউনলোড কৰি আপোনালোকে যদি লগালগ লোন এটাৰ কাৰণে এপ্লাই কৰি দিয়ে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। RBI কৈছে যে এতিয়া বহুতবিলাক এনেকুৱা লোন এপ্লিকেশ্যন মাৰ্কেটত আহিছে যিবিলাক ফেক লোন এপ্লিকেশ্যন হয় আৰু সিহঁতি আপোনাক 100% জেনুইন এপ্লিকেশ্যন বুলি কৈ আপোনাক লোন দিবলৈ চেষ্টা কৰিব। আৰু সেই লোন এপ্লিকেশ্যনবিলাকত যদি আপোনালোকে লোন এপ্লাই কৰে তেনেহ'লে প্ৰথমে সিহঁতি আপোনাৰ গেলেৰী পাৰ্মিশ্যন, আপোনাৰ কণ্টেক্ট লিষ্টৰ পাৰ্মিশ্যন, আপোনাৰ SMS-ৰ পাৰ্মিশ্যন, প্ৰত্যেকটো পাৰ্মিশ্যন আপোনালোকৰ পৰা লৈ ল'ব। আৰু তাৰ পৰা আপোনালোকে যেতিয়া লোনটো এপ্লাই কৰিব সেই লোনটো আপোনাক দিয়াৰ আগতে সিহঁতি ক'ব যে ধৰি লওক আপুনি 10,000 টকা এটা লোন বিচাৰিছে আৰু সেই 10,000 টকাটোৰ ঠাইত আপোনালোকক ক'ব যে আপুনি 13,000 টকা আমাক ইণ্টাৰেষ্ট ৰেট সৈতে ঘূৰাই দিব লাগিব। যেতিয়া লোনটো সিহঁতি আপোনাক দিব, দিয়াৰ পাছত ক'ব যে 10,000 টকাটো যে মই আপোনালোকক দিলোঁ সেই 10,000 টকাটো আপোনাক যে আমি যে 10,000 টকাটো আপোনাক দিলোঁ সেই 10,000 টকাৰ ঠাইত আপুনি এতিয়া আমাক 40,000 টকা ঘূৰাব লাগিব। কেতিয়াবা 40,000 ক'ব, কেতিয়াবা 30,000 ক'ব, কেতিয়াবাতো 80-90,000 টকালৈকে গুচি যায়। আৰু আপুনি যদি সেই পইচাটো ঘূৰাই নিদিওঁ বুলি কয়, আপুনি যদি কয় যে ইমানটোতো আমাক চুক্তিয়ে হোৱা নাছিলে, এতিয়া মই ইমানটো পইচা কেলৈ ঘূৰাই দিম, তেতিয়া সিহঁতি আপোনাক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰি দিয়ে। আপোনাৰ যি গেলেৰী পাৰ্মিশ্যন লৈছিলে তাৰ পৰা ফটো উঠাই মেলি আপোনাক ব্লেকমেইল কৰিবলৈ লয়, আপোনাৰ কণ্টেক্ট লিষ্টত থকা নাম্বাৰসমূহলৈ মেছেজ কৰি মেলি আপোনাক ফোন কৰিবলৈ চেষ্টা কৰে। এনেকুৱা বহুতবিলাক সিহঁতি স্কেম কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু বহুতো মানুহে এই স্কেমৰ কবলত পৰি বা বহুতো মানুহে নিজৰ আত্মসন্মানটো বচাবৰ কাৰণে 10,000 টকা 20,000 টকা এটা লোন লৈ মেলি লাখ টকা পৰ্যন্ত ভৰি দিয়ে। গতিকে RBI কৈছে যে আপুনি যিকোনো এপ্লিকেশ্যন এটাৰ পৰা লোন লোৱাৰ আগতে প্ৰথমে চালি জাৰি চাব যে এপ্লিকেশ্যনটো RBI ৰেজিষ্টাৰ্ড হয় নে নহয়। মাৰ্কেটত বহুতবিলাক জেনুইন এপ্লিকেশ্যনো আছে কিন্তু মানুহে কিছুমান ফেক এপ্লিকেশ্যনৰ পাল্লাত পৰি লাখ লাখ টকা হেৰুৱা আমি দেখিবলৈ পাইছোঁ। গতিকে আপুনি সাৱধানে থাকিব। এপ্লিকেশ্যন এটাৰ পৰা লোন লোৱাৰ আগতে সম্পূৰ্ণ এপ্লিকেশ্যনটোৰ ডিটেইলছ চেক কৰি চাব যে RBI ৰেজিষ্টাৰ্ড হয় নে নহয়, আগত কোনোবাই সেইটোৰ পৰা লোন লৈছে নে নাই লোৱা, তাৰ মানুহৰ কথা বতৰাবিলাক কেনেকুৱা, আৰু সেই এপ্লিকেশ্যনটোত আপুনি লোন এটা এপ্লাই কৰাৰ পাছত আপোনাক বেছিকৈ সিহঁতি হেঁচা প্ৰয়োগ কৰি আছে নেকি লোনটো ল'বৰ কাৰণে, অযথা কিবা পাৰ্মিশ্যন আপোনাৰ এপ্লিকেশ্যনতে লৈছে নি, এই সকলোবিলাক বস্তু চালি জাৰি চাইহে আপুনি লোন এটা ল'ব নে নল'ব সেইটো ডিচাইড কৰিব। পৰাপক্ষত আপুনি বেংকৰ পৰাই লোন ল'বলৈ চেষ্টা কৰিব, কিন্তু বহুতবিলাক জেনুইন এপ্লিকেশ্যন আছে যিবিলাক যদি আপোনালোকে ভালদৰে চালি জাৰি চাই তেনেহ'লে লাভ কৰিব আৰু আপোনালোকে সেই এপ্লিকেশ্যনবিলাকৰ পৰা লোনো ল'ব পাৰিব। গতিকে আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ পৰা লোন লৈ পাইছেনে নাই পোৱা নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকক মই যোৱা 2-3টা ভিডিঅ'ৰ আগত কৈছিলোঁ যে আমাৰ অসমত ডেংগু ৰোগীৰ পৰিমাণ সেইটো দিনক দিনে বাঢ়ি গৈ আছে। মানে আমাৰ অসমৰ বহুতকেইখন জিলাত ডেংগু ৰোগীৰ যিটো ধৰি লওক পৰিমাণ সেইটো বাঢ়ি গৈ আছিলে আৰু বহুতো মানুহ ডেংগু আক্ৰান্ত হৈছিলে। গতিকে ডেংগু ৰোগত যদি মানুহ আক্ৰান্ত হয় আৰু বেছি যদি তেওঁলোকৰ ছিচুৱেশ্যনটো ক্ৰিটিকেল হৈ যায় তেনেকুৱা ক্ষেত্ৰত সেই ব্যক্তিজনক হস্পিটেলত এডমিট কৰিবলগীয়া অৱস্থা হৈ পৰে। গতিকে সেই সময়তে ডেংগু ৰিলেটেড এটা যথেষ্ট ভাল খবৰ আহিছে। ভাৰতত ডেংগু প্ৰতিৰোধৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া অৰ্থাৎ DCGI টাকেডা বায়'ফাৰ্মাচিউটিকেলছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ডেংগু ভেকচিন অৰ্থাৎ QDENG-ক বজাৰত ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰিছে। এয়া হৈছে ভাৰতৰ প্ৰথম অনুমোদিত ডেংগু ভেকচিন যিটো 4 পৰা 60 বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত ডেংগু প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। মহৰ কামোৰৰ জৰিয়তে বিয়পা দেশৰ অন্যতম সাধাৰণ ৰোগসমূহৰ ভিতৰত এটাৰ বিৰুদ্ধে যুঁজত এক বৃহৎ সফলতা হিচাপে বিবেচিত হৈছে। ভেকচিনৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হৈছে এই টীকা গ্ৰহণ কৰাৰ পূৰ্বে কোনো ব্যক্তিৰ আগতে কেতিয়াবা ডেংগু হৈছিল নেকি তাৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নহ'ব। অৰ্থাৎ পূৰ্বৰ ডেংগু সংক্ৰমণৰ তথ্য বা প্ৰি ভেকচিনৰ টেষ্ট অবিহনেও এই ভেকচিন প্ৰয়োগ কৰিব পাৰিব। ফলত ডেংগু
প্ৰৱণ অঞ্চলসমূহত ইয়াৰ ব্যৱহাৰ অধিক সহজ হ'ব। গতিকে তেওঁলোকে কৈছে যে এই যিটো ভেকচিন, এই ভেকচিনটো এতিয়া ধৰি লওক সেইসমূহ জিলা বা সেইসমূহ জেগাত তেওঁলোকে ইউজ কৰিব পাৰিব যিবিলাকত ধৰি লওক সঘনাই ডেংগু হৈ থাকে মানুহৰ, আৰু ভেকচিনটো দিয়াৰ আগত তেওঁলোকে কোনো পৰীক্ষা নিৰীক্ষা কৰাৰ প্ৰয়োজন নাথাকিব যে সেই ব্যক্তিজনৰ আগত ডেংগু হৈছিল নে নাই হোৱা, যদি নাই হোৱা বা হৈছিল তেতিয়াও দিব পাৰিব, কোনো তাত প্ৰব্লেম নাথাকিব বুলি কৈছে। আৰু এইটো এটা যথেষ্ট ডাঙৰ সফলতা আমাৰ ভাৰতবৰ্ষৰ কাৰণে, কাৰণ ভাৰতবৰ্ষত ডেংগু আক্ৰান্ত হৈ বহুতো লোকৰ মৃত্যু হয়, আৰু এই ভেকচিনটো অহাৰ পাছত এতিয়া ডেংগু ৰোগীৰ মৃত্যুৰ সংখ্যা বা ডেংগু ৰোগত পৰা মানুহৰ যিটো সংখ্যা সেইটো আমি কমিব বুলি এতিয়া আশা কৰিব পাৰোঁ। অৱশ্যে পিছৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে কৃষকসকলৰ কাৰণে। যোৰহাট জিলাৰ কৃষি বিভাগৰ তৰফৰ পৰা এটা জাননী জাৰি কৰা হৈছে। ফচল বীমা মাহ 1 জুলাইৰ পৰা 31 জুলাইলৈ ফচল বীমাৰ বাবে অধিসূচিত শস্য হৈছে শালি ধানৰ খেতি। অন্তিম তাৰিখ হৈছে আপোনাৰ 31 জুলাই, আৰু প্ৰিমিয়াম আপুনি প্ৰতি হেক্টৰত 100 টকাকৈ লাভ কৰিব। মনত ৰাখিব, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ সকলো হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত পঞ্জীয়ন কৰাটো এতিয়া বাঞ্ছনীয়। প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব তেওঁলোকে উল্লেখ কৰিছে যে আপুনি যদি ফচল বীমা কৰাবলৈ যায় তেনেহ'লে খাজানা ৰচিদ লাগিব, আধাৰ কাৰ্ড লাগিব, আৰু আধাৰ লিংক থকা আপোনাৰ মোবাইল ফোনটোৰ প্ৰয়োজন হ'ব। আপোনাৰ শস্যৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগ অথবা কীট পতংগৰ দ্বাৰা অনিষ্ট হ'লে উচিত ক্ষতিপূৰণ লাভ কৰিবলৈ এতিয়াই বীমা কৰি ৰাখক। অধিক তথ্যৰ বাবে জিলা কৃষি বিষয়া কাৰ্যালয়, মহকুমা কৃষি বিষয়া কাৰ্যালয়, সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণৰ সহায়কসকল অথবা বীমা কোম্পানীৰ সদস্যৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল। গতিকে আপুনি যদি এজন খেতিয়ক হয় আৰু প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ যদি আপুনি এজন হিতাধিকাৰীও হয় তেনেহ'লে ফচল বীমা কৰাটো আপোনাৰ কাৰণে বাঞ্ছনীয়, আৰু আপুনি 31 জুলাই আগত এইটো কৰিব লাগিব। যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে আপুনি, মই যিসমূহ ধৰি লওক অফিচৰ কথা ক'লোঁ, আপোনালোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ কাৰণে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। বৰ্তমান দেশত যিটো কক্ৰ'চ জনতা পাৰ্টিৰ প্ৰটেষ্ট চলি আছে, এই প্ৰটেষ্টটোৰ ওপৰত ফাইনেলি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা টুইট কৰিলে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে নিট প্ৰশ্নকাকত ফাদিলৰ তদন্ত হ'ব ফাষ্ট ট্ৰেক কোৰ্টত। যুৱ প্ৰজন্মৰ ভৱিষ্যত আৰু কল্যাণ গুৰুত্বপূৰ্ণ বুলি উল্লেখ। শিক্ষাৰ্থীৰ সুৰক্ষাত গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ ক্ষতি কৰা কোনেও নাপাব ৰেহাই, এক চেণ্ডেলত ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। গতিকে কেতিয়াই নিট পৰীক্ষা পেপাৰ লিক হৈছিলে, আৰু ফাইনেলি প্ৰধানমন্ত্ৰীয়ে এটা টুইট কৰিছে আৰু কৈছে যে নিট পৰীক্ষা পেপাৰ যোনে যোনে লিক কৰিছিলে, এনেকুৱা ধৰণৰ কাণ্ড যোনে যোনে কৰিছিলে, তেওঁলোকৰ এতিয়া ফাৰ্ষ্ট ট্ৰেক আদালতত শুনানি হ'ব বুলি কৈছে। যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ লগত তেওঁলোকে এতিয়া কাকো খেলিব নিদিয়ে বুলি কৈছে। গতিকে আহিবলগীয়া সময়ত দেখা যাব যে ফাৰ্ষ্ট ট্ৰেক আদালতত তেওঁলোকে এই যিসমূহ ধৰি লওক দোষী হয় তেওঁলোকক এতিয়া কেনেকুৱা ধৰণৰ শাস্তি প্ৰদান কৰে বা শাস্তি প্ৰদান কৰিব পাৰে নে নোৱাৰে। যিহেতু এই যিটো প্ৰটেষ্ট, এই প্ৰটেষ্টটো এতিয়া দিনক দিনে বাঢ়ি গৈ আছে, আৰু সেই সময়তে এতিয়া বলিউডৰ বহুত কেইগৰাকী তাৰকা অভিনেতায়ো এই যিটো প্ৰটেষ্ট, এই প্ৰটেষ্টটোক ডাইৰেক্টলি ছাপোৰ্ট কৰিছে। ছালমান খানেও এই প্ৰটেষ্টটো ছাপোৰ্ট কৰি এটা টুইট কৰি তেওঁ কয় যে এয়া আছিল শান্তিপূৰ্ণ আন্দোলন, কিন্তু দুখ লাগিছে যে ই এটা হিংসাত্মক পৰিস্থিতিলৈ গুচি গ'ল। যিসকল ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোক আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকলৈ মোৰ সমবেদনা জনাইছোঁ। প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়টো অতি গুৰুত্বৰ। মই আনন্দিত যে আমাৰ দেশৰ ল'ৰা ছোৱালীসকলে এটা উন্নত শিক্ষা ব্যৱস্থাৰ বাবে একলগ হৈছে, আৰু তেওঁলোকৰ অভিভাৱকসকলে তেওঁলোকক সমৰ্থন কৰিছে। গতিকে ফাইনেলি বলিউডৰ যিসমূহ ডাঙৰ ডাঙৰ অভিনেতা তেওঁলোকেও ফাইনেলি ইয়াৰ ওপৰত মাত মাতিবলৈ আৰম্ভ কৰিছে। ৰিচেণ্টলি ৰাজকুমাৰ ৰাৱেও ছাপোৰ্ট কৰিছিলে, আৰু ৰাজকুমাৰ ৰাওৰ যিটো টুইট আছিলে সেইটোও ভাইৰেল হৈ পৰিছিলে, কাৰণ তেওঁক কেইমাহমানৰ আগতে ধৰি লওক দেশৰ যি শাসকীয় পক্ষ তেওঁলোকক ছাপোৰ্ট কৰি এটা গান বনাইছিলে, তাৰপিছত বহুত তেওঁ ট্ৰল হৈছিলে। কিন্তু ফাইনেলি ৰাজকুমাৰ ৰাৱেও এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁ মাত মাতিলে। দেশৰ সকলো জনতাই এইটোৱে বিচাৰি আছিলে যে ডাঙৰ ডাঙৰ যি চেলিব্ৰিটি তেওঁলোকে ইয়াক লৈ এতিয়া মাত মতাৰ প্ৰয়োজন। গতিকে এই প্ৰটেষ্টটোক লৈ আৰু এটা খবৰ এতিয়া মুকলি হৈছে। সোনাম ৱাংচুক ডাঙৰীয়া বৰ্তমান হস্পিটেলত ভৰ্তি হৈ আছে, আৰু তাতো তেওঁ অনশনে কৰি আছে। তেওঁ কৈছে যে মই চৰকাৰক দুটা চৰ্ত বান্ধি দিছোঁ, আৰু এই চৰ্তকেইটা যদি চৰকাৰে মানি লয় তেনেহ'লে আমি এই প্ৰটেষ্টটো শেষ কৰিম, বা এই আমি কৰি আছোঁ, এই যিটো মই অনশন কৰি আছোঁ সেই অনশনটো ভংগ কৰিম বুলি কৈছে। তেওঁ কৈছে যে যদি চৰকাৰে নিট পৰীক্ষা পেপাৰ লিকৰ ফলত যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে শেষ যিটো ৰাস্তা সেইটো বাছি ল'লে তেওঁলোকৰ পৰিয়ালক যদি চৰকাৰে সাহায্য প্ৰদান কৰে, আৰু লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী তেওঁ যদি পদত্যাগ কৰে তেতিয়াহ'লে তেওঁ এই যিটো অনশন এই অনশনটো ভংগ কৰিব বুলি কৈছে। গতিকে দুইটাই চৰ্ত যুক্তিপূৰ্ণ চৰ্ত হয়। গতিকে চৰকাৰে এইটো মানে নে নামানে এইটো আহিবলগীয়া সময়তে দেখা পোৱা যাব। তাৰ পিছৰ যিটো খবৰ এইটো কক্ৰ'চ জনতা পাৰ্টিৰ লগতে জড়িত। যন্তৰ মন্তৰত কৰ্তব্যৰত নিয়োজিত সকলো আৰক্ষীক এতিয়া ইউনিফৰ্ম পৰিধান কৰিবলৈ নিৰ্দেশ দিল্লী আৰক্ষীৰ। কোনো আৰক্ষীয়ে সাধাৰণ পোছাক পৰিধান কৰি কৰিব নোৱাৰিব ডিউটি। সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে এই নিৰ্দেশনা দিল্লী আৰক্ষীৰ। 20 জুলাইত CJPৰ প্ৰতিবাদত সাধাৰণ পোছাক পৰিধান কৰি ছাত্ৰক প্ৰহাৰ কৰিছিল একাংশই। গতিকে কিছুমান ভিডিঅ' আমি দেখিবলৈ পাইছিলোঁ ছ'চিয়েল মিডিয়াত, য'ত কিছুমান ধৰি লওক ইউনিফৰ্ম নিপিন্ধা মানুহে বা বেজ নলগোৱা পুলিচ কৰ্মীয়ে তেওঁলোকক প্ৰহাৰ কৰিছিল, আৰু তাৰপাছতে ট্ৰলৰ সন্মুখীন হৈছিলে দিল্লী আৰক্ষী। আৰু দিল্লী আৰক্ষীয়ে এতিয়া কৈছে যে যিসকল ধৰি লওক তাত ডিউটিত থাকিব তেওঁলোকে ফুল ইউনিফৰ্মত থকাটো জৰুৰী, ইউনিফৰ্ম পৰিধান কৰিহে তাত তেওঁলোকে ডিউটি কৰিব পাৰিব বুলি কৈছে। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক সৰু এটা অনুৰোধ, আপুনি যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰিব,
আৰু এই ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো মই আপোনালোকক কিয় দিছোঁ আপোনালোকে নিশ্চয় বুজি পাব। খবৰটো কিন্তু ভাৰতবৰ্ষৰ নহয়, খবৰটো আহিছে ফ্ৰান্সৰ পৰা। ফ্ৰান্সৰ যিগৰাকী ধৰি লওক কৃষিমন্ত্ৰী বা ফ্ৰান্সৰ যিগৰাকী পৰিৱেশ মন্ত্ৰী, ফ্ৰান্সত কৃষি আইনৰ জৰিয়তে খেতিত ব্যৱহাৰৰ অনুমতি দিছিল কীটনাশক। প্ৰমাণ হ'ল ইয়াৰ ফলত ক্ষতি হ'ব মৌ-মাখিৰ। প্ৰবল প্ৰতিবাদত পদত্যাগ কৰিব দেশখনৰ পৰিৱেশ মন্ত্ৰী মনিক বাৰবুটে। গতিকে ফ্ৰান্সত যিগৰাকী পৰিৱেশ মন্ত্ৰী আছে তেওঁ কি কৰিছিলে, এটা অৰ্ডাৰ পাছ কৰিছিলে যে যিসকল খেতিয়ক হয় তেওঁলোকে এটা কীটনাশক ইউজ কৰিব পাৰিব, আৰু তাৰপাছতে গম পোৱা গ'ল যে ইয়াৰ ফলত মৌ-মাখিৰ ক্ষতি হ'ব পাৰে বা মৌ-মাখিৰ ক্ষতি হৈছে, আৰু তাৰপাছত প্ৰতিবাদ হ'ল তেওঁৰ ওপৰত, আৰু সেই প্ৰতিবাদৰ পিছতে তেওঁ এতিয়া পদত্যাগ কৰিবলৈ বাধ্য হৈছে আৰু তেওঁ পদত্যাগ কৰিব। গতিকে চাওক, এখন দেশত এজন মন্ত্ৰীয়ে কেৱল এইটো কাৰণে পদত্যাগ কৰি দিছে যে তেওঁ যিটো অৰ্ডাৰ পাছ কৰিছিলে তাৰ ফলত মৌ-মাখিৰ মৃত্যু হৈছে বা হ'ব পাৰে, আৰু লগতে তেওঁৰ ওপৰত প্ৰতিবাদো হৈ গ'ল। আৰু আমাৰ দেশত নীট পৰীক্ষা দি ছাত্ৰ ছাত্ৰীয়ে পেপাৰ লিক হোৱাৰ কাৰণে 20জনকৈ ছাত্ৰ ছাত্ৰীয়ে শেষ ৰাস্তা বাছি ল'লে, আৰু তাৰ পাছতো এতিয়া ছাত্ৰ ছাত্ৰীয়ে প্ৰটেষ্ট কৰি মাৰ খাই থাকিবলগীয়া হৈছে, কিন্তু ইয়াৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে কাণসাৰ চৰকাৰে ভালকৈ দিয়া নাই। গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আপোনালোকক মই এটা স্কলাৰশ্বিপৰ কথা কৈছিলোঁ, যিটো স্কলাৰশ্বিপৰ নাম হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটো এতিয়া লাষ্ট ডেট হৈছে 31 জুলাই। গতিকে আপোনালোক যদি এবাৰ মেট্ৰিক পাছ কৰা ছাত্ৰ বা ছাত্ৰী হয় বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰী হয়, তেনেহ'লে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব, যিটোৰ পৰা আপোনালোকে 30,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ 65% হ'লেই হ'ব বা তাতকৈ আপোনাৰ ওপৰ হ'ব লাগিব। যদি তলত হয় আপুনি এপ্লাই কৰিব নোৱাৰে, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31 জুলাই। সোনকালে আপুনি আবেদন কৰি ল'ব। কেনেকৈ আবেদন কৰিব লাগিব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, সকলোবিলাকৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' চেনেলত দি থোৱা আছে। সেই ভিডিঅ'টো যদি আপুনি চেনেলত চোৱা নাই এতিয়ালৈকে, তেনেহ'লে মই এই ভিডিঅ'টোৰ শেষত আপোনালোকৰ স্ক্ৰীণত দি দিম, আপুনি ভিডিঅ'টো নিশ্চয় এবাৰ চেক আউট কৰি ল'ব। আগবাঢ়িছে পিছৰটো খবৰলৈ। বৰ্তমান অসমৰ 3খন জিলা যোৰহাট, শিৱসাগৰ, চৰাইদেউ যিটো বানৰ পৰিস্থিতি হৈছে, এইটোৰ বিষয়ে আপোনালোক সকলোৱে নিশ্চয় অৱগত। যোৰহাট জিলাতটো এতিয়া ধৰি লওক বানৰ পৰিমাণটো অলপ কমিছে, বানপানী লাহে লাহে কমিছে, কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিটো বানৰ পৰিস্থিতি এইটো দিনক দিনে ভয়ংকৰ হৈ গৈ আছে। গতিকে সেই সময়তে এটা খবৰ পোহৰলৈ আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। 26 জুলাইলৈকে বৰষুণৰ আগজাননী দিছে, আৰু বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিলে আগজাননী। উত্তৰ পূবৰ কেইবাখনো ৰাজ্য অসমত হ'ব বৰষুণ, গাজনি ঢেৰেকনিৰ বৃষ্টিপাতৰ সম্ভাৱনা এতিয়া প্ৰকাশ কৰা হৈছে। গতিকে তেওঁলোকে কৈছে যে আহিবলগীয়া 26 জুলাইলৈকে বৰষুণ অসমত দিব পাৰে, আৰু প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। গতিকে মানুহে এইটোৱে আশা কৰি আছে যে বৰষুণ নহওক, কাৰণ বৰষুণ হ'লে আকৌ পানী বাঢ়িব, আৰু মানুহৰ যিটো বৰ্তমান সমস্যা হৈছে, মানুহৰ যিটো ধৰি লওক মানে আপুনি ভাবিব নোৱাৰা এটা তেওঁলোকে পৰিস্থিতিৰ সন্মুখীন কৰিবলগীয়া হৈছে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ এইবিলাক জেগাৰ মানুহে কোনোদিনে এনেকুৱা ধৰণৰ ভয়ংকৰ বানপানী তেওঁলোকে দেখিবলৈ পোৱা নাছিলে, আৰু বৰ্তমান যিটো আমি বানপানী দেখিবলৈ পাইছোঁ, সেই বানপানীয়ে বহুতো মানুহৰ ঘৰ দুৱাৰ শেষ কৰি পেলাইছে, সা সম্পত্তি একদম শেষ কৰি পেলাইছে। টকা পইচাটো বাদেই দিয়ক, মানুহে পিন্ধিবলৈ বৰ্তমান কাপোৰ এটা তেওঁলোকৰ হাতত বাচি থকা নাই। গতিকে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে। ৰাজ্যত প্ৰলয়ংকাৰী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা এতিয়া 41 জনলৈ বৃদ্ধি। যোৱাকালিলৈকে যিটো ডাটা আছিলে মই সেইটো আপোনাক দিছোঁ। 11খন জিলাৰ 939খনকৈ গাঁও সম্প্ৰতি বানৰ কবলত আছে। চৰকাৰী তথ্যমতে বানত ভুক্তভোগী সৰ্বমুঠ 6,40,100 লোক, আৰু নগৰাঞ্চলৰ ক্ষেত্ৰত 4খন জিলাৰ 6টা ৰাজহ চক্ৰ এলেকা এতিয়া বানত পৰিছে বুলি কৈছে। গতিকে বহুতে বেয়া পৰিস্থিতি। অসমতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ তেওঁলোকে এতিয়া সাহায্য প্ৰদান কৰিব। মৃতকৰ পৰিয়াললৈ 4 লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ। তৎকালীনভাৱে লাভ কৰিব সাহায্যৰ ধনৰাশি। বানাক্ৰান্তক সকলো ধৰণৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু যোৱাকালি তেওঁ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয়, বানাক্ৰান্তসকলৰ সকলো সুবিধা কৰি দিয়া হ'ব। ক্ষতিগ্ৰস্তসকলৰ তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে, আৰু অসুস্থসকলক তৎকালীন চিকিৎসা কৰোৱাৰো বৰ্তমান নিৰ্দেশ তেওঁলোকে জাৰি কৰিছে। গতিকে সেই সময়তে এটা বেয়া খবৰো আহিছে যে বানত মৃত্যু একে পৰিয়ালৰ 4 সদস্য, ক্ৰমে পত্নী টুটুমণি দুৱাৰা, পুত্ৰ বিদ্যুৎ দুৱাৰা, বিপ্লৱ দুৱাৰা আৰু জীয়ৰী বিদিশা দুৱাৰা। কোনোমতে প্ৰাণ ৰক্ষা এবছৰীয়া নাতিসহ বোৱাৰী জুলি বুঢ়াগোহাঁই দুৱাৰা, আৰু ঘৰখনৰ মুৰব্বী ৰুগীয়া ৰোহিণী দুৱাৰা। থানবান হোৱা ঘৰখনৰ পৰিয়ালে বিচাৰিছে এতিয়া মুখ্যমন্ত্ৰীৰ সহায়। গতিকে মানুহৰ মানে এনেকুৱা এটা পৰিস্থিতি হৈছে যে তেওঁলোকে ঘৰত বহি আছে বা ভাবি আছে যে পানী আহি আছে, তেনেকুৱাতে এনেকুৱা বেয়াকৈ পানী আহি গৈছে যে মানুহে মানে ক'বলৈ যাবলৈও সময় নাপায় বা খাবলৈও সময় নাপায়, বা ধৰি লওক কিবা এটা বস্তু বান্ধিবলৈও সময় নাপায়। পানী মানে এনেকুৱা সোঁতত আহিছে যে মানুহে ঘৰৰ পৰা ওলাই যায় মানে তেওঁলোককে উটুৱাই লৈ গুচি গৈছে। গতিকে বহুতো লোকৰ এতিয়ালৈকে মৃত্যু হৈছে। শিৱসাগৰতে হওক বা ধৰি লওক যি জেগাত বানপানী হৈছে, বহুতো লোক সন্ধানহীন হৈ আছে, মানুহৰ বিস্তৰ ক্ষতিসাধন হৈছে। সময়তে বহুতো লোকে চৰকাৰৰ ওপৰত ধৰি লওক কিছুমান অভিযোগো দিছে যে তেওঁলোকে যিসমূহ সাহায্য প্ৰদান কৰিছে, মই এইটো কিমান
সঁচা কিমান মিছা এইটো বিষয়ত আপোনাক ক'বলৈ নাযাওঁ বহুতো লোকে ফেচবুকত লিখি থকা গতিকে মই আপোনালোকক এই খবৰটো দিছোঁ যে বহুতো জেগাত কি হৈছে বান সাহায্য চৰকাৰে হেলিকপ্টাৰৰ পৰা প্ৰদান কৰিছে কিন্তু সেই খাদ্যসমূহ একদম বেয়া ওলাইছে বুলি কৈছে কিছুমানে আৰু কিছুমানে কৈছে যে একদম নিম্নমানৰ খাদ্য দিছে বা পানীত সেই খাদ্যসমূহ সম্পূৰ্ণ বেয়া হৈ গৈছে মানুহক দিয়াৰ যিটো তেওঁলোকে ধৰি লওক চেষ্টা সেইটো ভাল নহয় ধৰি লওক যিডোখৰ জেগাত দি দিছে পানীতে পৰিছে খোৱা বস্তুবিলাক তেওঁলোকে ল'ব পৰা নাই কিছুমান বস্তু এনেকুৱা আহিছে যিবিলাক সম্পূৰ্ণ বেয়া গতিকে চৰকাৰে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে যে তেওঁলোকে যিসমূহ খাদ্য সামগ্ৰী দিছে এই খাদ্য সামগ্ৰীসমূহত কিবা কোনোবাই খেলিমেলি কৰিছে নি সেইটোৰ ওপৰতো গুৰুত্ব চৰকাৰে দিব লাগে কাৰণ এনেকুৱা ধৰণৰ যদি খাদ্য সামগ্ৰী কেনেবাকৈ মানুহে পাই আছে তেনেহ'লে মানুহৰ এনেই এনেকুৱা এটা বেয়া অৱস্থা আৰু কেনেকুৱা পৰিস্থিতি মানুহে সন্মুখীন কৰিব লাগিব সেইসমূহ খাদ্য খোৱাৰ পিছত বা খাদ্য পোৱাৰ পিছত আপোনালোকে নিজে ভাবি চাওক গতিকে সেই সময়তে যোৱাকালি অখিল গগৈ ডাঙৰীয়া সদনত যেতিয়া তেওঁ বানপানীৰ ওপৰত মাত মাতিবৰ কাৰণে অলপ সময় বেছিকৈ বিচাৰিছিলে তেতিয়া তেওঁক সদনৰ পৰাই তেওঁ উলিয়াই দিয়া হ'ল আৰু তাৰ ওপৰত তেওঁ প্ৰতিক্ৰিয়া দিলে যে অসমৰ আটাইতকৈ আৰু তেওঁ কৈছে যে অসমৰ আটাইতকৈ ধনী খিলঞ্জীয়া মানুহবোৰ শেষ হৈ গ'ল এই বানপানীত পানী এবটল দিব পৰা নাই চৰকাৰে আমাৰ মন্ত্ৰী MLAবোৰে 2 নম্বৰী কৰি নাগালেণ্ডৰ পাহাৰবোৰ খান্দি কয়লাবোৰ উলিয়াই লৈ গৈছে পাহাৰবোৰ খহি গ'ল আৰু মহাপ্ৰলয় হ'ল উজনি অসমত গতিকে তেওঁ ইয়াৰ ওপৰত অভিযোগ দিছে আৰু তেওঁ এইটো কৈছে যে তেওঁক বানপানীৰ ওপৰত অকণমান বেছিকৈ ক'বলৈ সময় নিদিলে আৰু সেইটোক লৈ চৰকাৰে এতিয়া বহুত বেয়াকৈ বৰ্তমান ট্ৰল হৈছে ছ'চিয়েল মিডিয়াত তেওঁলোকে কৈছে যে চৰকাৰে সদনত যদি এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে মাত মাতিবৰ কাৰণে মানুহক টাইম নিদিয়ে বা ইয়াৰ ওপৰত আলোচনা কৰিবৰ কাৰণে যদি চৰকাৰৰ হাতত সময় নাই তেনেহ'লে সদনখন একচুৱেলি কাৰ কাৰণে চৰকাৰে বনাইছে কিহৰ ওপৰত তেওঁলোকে আলোচনা কৰিবৰ কাৰণে বনাইছে এইটোক লৈ এতিয়া বহুতে চৰকাৰক প্ৰশ্ন কৰিছে গতিকে চৰকাৰক মই এটাই অনুৰোধ কৰিম যে তেওঁলোকে যিমান পৰিমাণে পাৰে মানে বুলি নহয় তেওঁলোকৰ যিমান সামৰ্থ্য আছে প্ৰত্যেকটো তেওঁলোকে সামৰ্থ্য অনুসৰি তেওঁলোকে মানুহক এতিয়া সহায় কৰাৰ প্ৰয়োজন যাৰ ধৰি লওক ক্ষতি সাধন হৈছে যাৰ মৃত্যু হৈছে তেওঁলোকক সাহায্য দিব লাগে আৰু যাৰ ঘৰ দুৱাৰ একদম শেষ হৈ গৈছে বস্তু বাহানি চব থানবান হৈ গৈছে তেওঁলোকক এটা ভাল সাহায্য দিয়া প্ৰয়োজন কাৰণ কিছুমান ঘৰৰ ছাত্ৰ ছাত্ৰী আছে কিছুমান ঘৰত ধৰি লওক একদম দুখীয়া লোক আছে যাৰ ধৰি লওক খাবলৈ দুবেলা দুমিঠি তেওঁলোকে ভালকৈ খাবলৈ নাপায় আৰু সেই সময়ত যদি বানপানীয়ে তেওঁলোকক এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰোৱাই দিয়ে যাৰ ফলত তেওঁলোকৰ হাতত টকা পইচাটো বাদেই দিয়ক পিন্ধিবলৈ কাপোৰ এটা নাথাকে তেনেকুৱা সময়ত চৰকাৰে তেওঁলোকক সহায় কৰা বহুত বেছি প্ৰয়োজন আৰু এই বানপানী শেষ হোৱাৰ পাছত চৰকাৰে এই যিটো পৰিস্থিতি বৰ্তমান এই 3খন জিলাই সন্মুখীন কৰিলে ইয়াৰ ৰহস্যটো কি কাৰণটো কি এইটো কেনেকৈ আহিবলগীয়া সময়ত ৰখাব লাগিব এইটোৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াটো প্ৰয়োজন এতিয়া আৰু লগতে মানুহেও মাত মাতিব লাগিব যে চৰকাৰে ইয়াৰ ওপৰত উচিত ধৰি লওক পদক্ষেপ ল'ব লাগিব আৰু যিসকল মানুহৰ ক্ষতি সাধন হৈছে তেওঁলোকৰ তালিকা বনাব লাগে জিলাই তেওঁলোকৰ তালিকা বনাব লাগে আৰু তেওঁলোকক এই যিটো ক্ষতিপূৰণ চৰকাৰে যিমান দিব পাৰে সেইটো দিয়াৰ বৰ্তমান প্ৰয়োজন আছে আৰু মই আপোনালোকক প্ৰায়ে কওঁ যে আপোনালোকৰ অঞ্চলত যদি বানপানী হোৱাৰ সম্ভাৱনা আছে তেনেহ'লে আপোনালোকে পৰাপক্ষত প্ৰয়োজনীয় নথি পত্ৰ টকা পইচা যিকেইটা বস্তু আপুনি হাতত ল'ব পাৰে সেই বস্তুকেইটা হাতত লৈ নিৰাপদ স্থানলৈ গুচি যাওক আৰু যিবিলাক বস্তু আপুনি লৈ যাব নোৱাৰে সেইবিলাক ঘৰতে আপুনি উচ্চ জেগাত উঠাই থৈ গুচি যাওক যাতে নিজৰ জীৱনটো বাচে আৰু প্ৰয়োজনীয় বস্তুকেইটা যাতে আপোনালোকৰ হাতত থাকে সেইটো আপুনি সদায় ধ্যান দিব পিছৰটো খবৰলৈ বোলে এতিয়া নতুন এটা মাৰ্কেটিং ষ্ট্ৰেটেজি বা মাৰ্কেটিং এটা ধৰি লওক টেকটিক্স ইউজ কৰিবলৈ গৈ আছে যিটো তেওঁলোকে কৈছে যে এতিয়াৰ পৰা আপোনালোকে যদি আইফোন এটা যদি ৰেণ্টত ল'ব বিচাৰে আইফোন মেকবুক বা ধৰি লওক অন্য এপলৰ প্ৰডাক্ট যদি আপোনালোকে কিবা ৰেণ্টত ল'ব বিচাৰে তেনেহ'লে আপুনি ছাবস্ক্ৰিপশ্যন বেছত আপুনি ৰেণ্টত ল'ব পাৰিব বোলে ফোন এটা আপুনি আইফোন এটা ল'ব বিচাৰিছে কিন্তু আপোনাৰ হাতত 80-90 হাজাৰ টকা নাই 1-1.5 লাখ টকা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ছাবস্ক্ৰিপশ্যন বেছিছত আপুনি সেই ফোনটো ল'ব পাৰিব আৰু MI ইউজ কৰি আপুনি যেনেকৈ এতিয়া নেটফ্লিক্সৰ ছাবস্ক্ৰিপশ্যন লয় কিবা এটা ধৰি লওক মোবাইল যেনেকৈ ৰিচাৰ্জ কৰে তেনেকৈ তেওঁলোকক সেই ছাবস্ক্ৰিপশ্যনৰ পইচাটো দিব লাগিব আৰু আপোনালোকে প্ৰত্যেক মাহে সেই ছাবস্ক্ৰিপশ্যনটো আপোনালোকে দি যাব লাগিব যেতিয়া আপোনালোকে ছাবস্ক্ৰিপশ্যনটো দিয়া বন্ধ কৰি দিব তেওঁলোকে আপোনাৰ পৰা ফোনটো লৈ গুচি যাব গতিকে এটা নতুন তেওঁলোকে মাৰ্কেটিং ষ্ট্ৰেটেজি বুলি ক'ব পাৰে বা মানুহক আইফোন বা এপলৰ প্ৰডাক্টৰ আৰু পাগল কৰা এটা নতুন পদক্ষেপ এতিয়া হাতত লৈছে যিসকলে আগতে পইচা EMIত মানুহে ফোন লৈছিলে এতিয়া ছাবস্ক্ৰিপশ্যনত মানুহে ফোন ল'ব গতিকে এপলে নতুন টেকটিক্স উলিয়াই থাকে কিন্তু এইবিলাকৰ পালাত আপুনি নপৰিব সদায় সেইটো বস্তুহে আপোনালোকে ইউজ কৰিব সদায় সেইটো বস্তুহে আপুনি ল'ব যিটো আপোনাৰ প্ৰয়োজন কাৰোবাক দেখুৱাবৰ কাৰণে কোনোবাই আপোনাৰ হাতত আইফোনটো দেখিলে ভাল পাব আইফোনটো দেখিলে ক'ব বা ইয়াৰ হাতত আইফোন আছে চা এই ধৰণৰ কাণ্ড কাৰখানা কৰিবৰ কাৰণে কেতিয়াও এনেকুৱা ধৰণৰ প্ৰডাক্ট ইউজ নকৰিব আপোনাৰ যদি প্ৰয়োজন আছে পইচা ইনকাম কৰক আৰু সেই ফোনটো আপুনি পাৰচেছ কৰক পৰাপক্ষত EMI পৰা বাচিব আৰু EMIত ল'লেও আপোনালোকে তেতিয়াহে ল'ব যেতিয়া আপোনাৰ হাতত সামৰ্থ্য আছে কিন্তু কাৰোবাক দেখুৱাবৰ কাৰণে কেতিয়াও এনেকুৱা ধৰণৰ প্ৰডাক্ট আপুনি ইউজ নকৰিব কৈছোঁ যে শেষৰটো খবৰলৈ আৰু এই খবৰটো আহিছে আপোনাৰ PM কিষাণ আঁচনিখনৰ লগত ৰিলেটেড PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিসকল হিতাধিকাৰী হয় আপোনালোকে সোনকালে যিটো eKYC সেইটো আপুনি কৰিব লাগিব এতিয়া যোৱাবাৰ যিটো PM কিষাণৰ পইচা চৰকাৰে দিছিলে সেইটোত আপোনালোকে নিশ্চয় eKYC কৰি লৈছে কিন্তু বহুতো লোক এনেকুৱা আছে যি ধৰি লওক এতিয়াও eKYC কৰা নাই আৰু যাৰ কাৰণে তেওঁলোকে এই আঁচনিখনৰ যিটো
লাষ্টৰ কিস্তি আছিলে এইটোৰ পৰা তেওঁলোক বঞ্চিত হ'বলগীয়া হ'ল গতিকে আপোনালোক যদি PM কিষাণ আঁচনি হিতাধিকাৰী সোনকালে আপোনালোকক KYC কৰি ল'বলৈ কৈছে আৰু KYC কৰিলেহে আপুনি আহিবলগীয়া সময়ত যিটো কিস্তি পইচা সেইটো লাভ কৰিব আৰু এইবাৰ মই যিমানটো জানিব পাৰিছোঁ যে আপোনালোকৰ যিটো ফিংগাৰপ্ৰিণ্টছৰ KYC মানে আপুনি ফিংগাৰ দি যিটো KYC কৰিব লাগে সেইটো আপুনি কৰিব লাগিব ডাইৰেক্ট ফেচ দি নহয় আপুনি ডাইৰেক্টলি গৈ মেলি ফিংগাৰ দি আপুনি KYC কৰাৰ প্ৰয়োজন হ'ব আৰু তেতিয়াহে আপুনি আহিবলগীয়া সময়ত PM কিষাণৰ যিটো কিস্তি সেইটো আপোনালোকে লাভ কৰিব গতিকে PM কিষাণ সন্মান নিধি আঁচনিখন আপুনি যদি হিতাধিকাৰী নহয় তেনেহ'লে সোনকালে আপুনি PM কিষাণ আঁচনিখনৰ কাৰণে আবেদনো কৰিব পাৰে ইয়াৰ এতিয়া ফৰ্ম দি থকা হৈছে আপোনালোকে সেই প্ৰপত্ৰ পূৰণ কৰি আপোনালোকৰ এগ্ৰিকালচাৰ অফিচত গৈ আপুনি তাৰ সাইন ল'ব লাগিব তাৰপৰা প্ৰয়োজনীয় আপুনি নথিপত্ৰ দি অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু PM কিষাণৰ যিটো পইচা সেইটো আপুনি লাভ কৰিব যদি আপুনি আঁচনিখনৰ কাৰণে যোগ্য হয় গতিকে আপোনালোকে PM কিষাণ আঁচনিখনৰ পইচা লাভ কৰে নে নকৰে বা আবেদন কৰিলে নে নাই কৰা নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ